হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল গাইজ। বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। তো বন্ধুসকল, ইতিমধ্যে বহুতেই আপোনালোকে গম পায় যে আমাৰ DWD যি চলিত নিযুক্তি প্ৰক্ৰিয়া তাত প্ৰায় PWD NCC সকলৰ কামখিনি প্ৰায় ভেৰিফিকেশ্যন হৈ গ'ল আৰু ৰিচেণ্টলি PWD সকলৰ মেডিকেল ভেৰিফিকেশ্যন হৈ গ'ল বন্ধুসকল। তো বহুতেই আমাক পাৰ্চনেলি মেছেজ কৰি থাকে আৰু বিভিন্ন গ্ৰুপসমূহত দেখিবলৈ পোৱা যায় NISক লৈ বিভিন্ন বিতৰ্ক বন্ধুসকল। যেতিয়া এডভাৰটাইজমেণ্ট আহিছিলে তাৰে কেইদিনমান পিছতে এখন নোটিছ আহিছিল বন্ধুসকল, আৰু সেই নোটিছত কি আছে অবিশেষ মই আপোনালোকক দেখাই আছোঁ। নিশ্চয় আপোনালোকে ইতিমধ্যে গম পায়। আৰু NISৰ বিষয়টো যিহেতু ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ পৰা অৰ্ডাৰ আহিল আৰু NCDও এটা ক্লেৰিফিকেশ্যন দিছে NISক। চ' গোটেইখিনি আপোনালোকে গমেই পায়। চাওক, NISক বহুতেই প্ৰশ্ন কৰি থাকে আৰু বহুতেই মোলৈ ফোন কৰি থাকে যে একচুৱেলি আমাৰ যি সুপ্ৰিম কোৰ্টৰ পৰা ভাল খবৰ আহিল, এতিয়া NISক চলিত নিযুক্তি প্ৰক্ৰিয়াত সুবিধা দিব নে আৰু আগন্তুক যি 4,500 ভেকেঞ্চি আহিছে তাত অংশগ্ৰহণৰ সুবিধা দিব নে। চাওক, এতিয়াও ইয়াৰ ক্লেৰিফিকেশ্যন অহা নাই বন্ধুসকল, যিহেতু DWDৰ ফালৰ পৰা একো আপডেট অহা নাই। মই আপোনালোকক দেখাই আছোঁ। যদি আপোনালোকে DWDৰ অফিচে ভিজিট কৰে, ইয়াত কি দেখাই চাব। ইয়াত আপোনালোকে যদি চাই বিভিন্ন ধৰণৰ নটিফিকেশ্যন দেখিব। ৰিচেণ্টলি ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল বা PWD সকলৰ মেডিকেল বৰ্ড হৈ গ'ল, গোটেইখিনি ইয়াত আছে, ৰেগুলাৰখিনি আছে। আৰু আপোনালোকে যদি NISৰ যেতিয়া এগেইনষ্টত নটিফিকেশ্যন দিছে সেইটো আপোনালোকে চাই, এতিয়াও DWDৰ অফিচিয়েল চাইটত আছে। আৰু বহুতে ভাবিব যে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ NCDৰ ক্লেৰিফিকেশ্যন অহাৰ পিছত এইখন নটিচৰ কিবা মানে থাকিব নেকি। চাওক, DWD যিহেতু নটিফিকেশ্যন দিছিল এডমিটেশ্যনৰ কাৰণে আৰু DWDয়ে ইয়াৰ এগেইনষ্টত এটা নটিচ দি ৰাখিছে, এইটো মই ভাবোঁ এইটো যেতিয়ালৈকে ইয়াৰ পৰা মানে ডিলিট নকৰে বা NISৰ সপক্ষত নটিচ নিদিয়ে তেতিয়ালৈকে চাগে NISক মানে ল'ব নাই ইয়াৰ বিষয়ে আমি ক'ব নোৱাৰোঁ। আৰু ময়ো NISৰ প্ৰাৰ্থী হওঁ, বহুতেই ভাবে মই NISৰ প্ৰাৰ্থী নহওঁ বা কিবা এগেইনষ্টত থাকোঁ, কিন্তু কথাটো এনেকুৱা নহয়। কিন্তু মই ভাবোঁ যে সঁচাকৈ DWDয়ে ইমান দিনৰ পিছত মানে সুপ্ৰিম কোৰ্টৰ পৰা অৰ্ডাৰ অহাৰ পিছতো আৰু NCD ক্লেৰিফিকেশ্যন অহাৰ পিছতো এতিয়ালৈকে NIS ৰিগাৰ্ডিঙত যি নটিচ দিছিলে DWDৰ অফিচিয়েল চাইটত সেইটো এতিয়ালৈকে আঁতৰোৱা নাই বা ডিলিট কৰা নাই। আৰু NISৰ পক্ষত এতিয়ালৈকে নটিচ দিয়া নাই। ইয়াৰ মূল ৰহস্য কি হ'ব পাৰে বন্ধুসকল, সেইটো মানে খুবেই চিন্তনীয় বিষয়। আৰু মই নকওঁ যে NIS নাহিব বুলি। চাওক, যদি আপোনালোকে DWD যদি অফিচিয়েল চাইট ভিজিট কৰে, এতিয়ালৈকে মই নটিচখন আপোনালোকক দেখাই আছোঁ, মানে NISৰ সপক্ষত নটিচ এতিয়ালৈকে অহা নাই DWDৰ ফালৰ পৰা। মই আপোনালোকক দেখুৱাই আছোঁ। চাওক, ইয়াত যি আছে নটিচ ৰিগাৰ্ডিং নিউজ DLED ফৰ ৰিক্ৰুটমেণ্ট অফ টিচাৰ। আপোনালোকে এইটো খুলি চাই ইয়াত কি লিখা চাব আপোনালোকে। মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াত চাওক, স্পষ্টকৈ দি আছে নটিচ। এইটো আহিছিল আপোনাৰ চ' ইয়াত স্পষ্টকৈ কৈছে নটিচখনত যে যিসকলে 18 মহীয়া ডিপ্ল'মা লাভ কৰিছিলে NISৰ পৰা মানে কৰিছিলে, একুৱায়াৰ কৰিছিলে তেখেতসকলক আৰু এতিয়াৰে পৰা ন লংগাৰ ভেলিড বুলি ঘোষণা কৰা হৈছিল। আৰু এতিয়ালৈকে সেই নটিচখন বা আজিলৈকে এই নটিচখন মানে চাইটৰ পৰা অফিচৰ পৰা আঁতৰ কৰা হোৱা নাই। চ' খুবেই এটা চিন্তনীয় বিষয়, যিহেতু গম পোৱা মতে ফেব্ৰুৱাৰী মাহতে লিষ্ট অহাৰ সম্ভাৱনা আছে। এই নটিচখন থাকিলে আমাৰ কিবা অসুবিধা হ'ব নেকি, নে নটিচখন আঁতৰাই কিনে নটিচ এখন পাব্লিছ কৰিব DWDয়ে, আপোনালোকে ইয়াৰ সম্ভাৱনা কিমান আছে বা আপোনালোকে যদি কোনোবাই অৱগত হয় নটিচটোৰ বিষয়ে আপোনালোকে অলপ কমেণ্টছ কৰক। কাৰণ ময়ো নিজৰ নিউজ DL প্ৰাৰ্থী হওঁ, মই খুবেই চিন্তিত। আৰু কি ক'ম আপোনালোকক, সেই নটিচটো লৈ মই বহুত চিন্তিত। এতিয়ালৈকে আজি NCDৰ যি ক্লেৰিফিকেশ্যন আহিল NISক লৈ, এইখিনি অহাৰ পিছতো আজিলৈকে DWDৰ ফালৰ পৰা একো মানে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ পৰা একো মানে নটিচ নাহিল বন্ধুসকল। তো এইটো যিহেতু এই নটিচখন ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনত মানে এপ্ৰুভ কৰা হৈছিলে, চ' আজিলৈকে মানে এখন এনেকুৱা নটিচ নাহিলে যে NISক সুপ্ৰিম কোৰ্টৰ মানে আৰু NCDৰ মানে মতে আমাক ভেলিড কোৱালিফিকেশ্যন বুলি এতিয়ালৈকে মেছেজ নটিচ নাহিলে। তো আপোনালোকে ইয়াৰ বিষয়ে নিজৰ নিজৰ মন্তব্যসমূহ দাঙি ধৰিব। চ' বন্ধুসকল, যদি এই সম্পৰ্কত কিবা নটিচ NIS ৰিগাৰ্ডিঙত যদি কিবা নটিচ আহে ফাৰ্ডাৰ, মই নিশ্চয় আপোনালোকক জনাম। আৰু আশা কৰোঁ আপোনালোকে নিজৰ নিজৰ মতামতসমূহ দিব। একচুৱেলি
নটিছখন কেতিয়া আঁতৰাৰ সম্ভাৱনা আছে বন্ধুসকল আৰু যিহেতু মেৰিট লিষ্ট আহিব আৰু মই আশা কৰোঁ আমাৰ চলিত নিযুক্তি যাতে সুবিধা দিয়ে চ' বন্ধুসকল সকলোৰে ভাল হওক তাৰে কামনা কৰি আজিৰ এই ভিডিঅ'টো মই এইবাৰতে সামৰণি মাৰিম চ' নিশ্চয় লগ পাম পৰৱৰ্তী এটা ভিডিঅ'ত জয় অসম